আপোনাৰ কিমান টাইম মান খোৱা হয় দিনটোত মানে এটা আমাৰ ব্ৰেক সিস্টেম এটা ব্ৰেক হয় এটা ৰাউণ্ড ট্ৰিপত কিমান মান তেল খায় সো হে গাইজ কি খবৰ সকলোৰে ভাল বুলি আশা ৰাখিছোঁ ওয়েলকাম বেক টু দি ইউটিউব চেনেল কৌশিক ফ্ৰেণ্ড ব্লগছ আজি বহুত দিন মূৰত মই আকৌ ISBTত আহিলোঁ ISBT গুৱাহাটী আৰু ইয়াত দেখিছে আপোনালোকে ইফালৰ পৰা সিফালে যোনফালে চাই সেইফালে বাছ এইফালে চাওক একফালৰ পৰা একদম চব বাছ আছে আৰু আজি আপোনালোকৰ ওচৰত দেখাই আছোঁ আপোনালোকৰ ওৱান অফ দ্য মষ্ট ফেভৰেট বাছ এখন হ'ল ৰুদ্ৰাক্ষ প্ৰকাশ ট্ৰেভেলাৰ এই বাছখনৰ ভিডিঅ' অলৰেডি বনাইছিলোঁ আৰু ছাইডতে দেখিছে এখন ডিপ ট্ৰেভেলছ এখন বাকেট লিষ্টত থকা এটা জেগা হাফলং যায় আৰু বাকী আপোনালোকক দেখাইছোঁ ৰুদ্ৰাক্ষখনৰ আউটাৰ বডিটো ইয়াৰ প্ৰকাশত বনোৱা প্ৰকাশৰ কেপেলা বডি আৰু দেখাত খুবেই ধুনীয়া লাগে আপোনালোকে ওৱান অফ দ্য মষ্ট যিহেতু ফেভৰেট বাছ সেইকাৰণে মই আকৌ এবাৰ আহিলোঁ এই বাছখনৰ ভিডিঅ' বনাবলৈ আৰু কাৰ লগত বনাম আপোনালোকে নিশ্চয় চাব আৰু দিনটো তেওঁলোকে কেনেকৈ কটায় তেওঁলোকেও সেইখিনিও চাব তো গাইজ এতিয়া মোৰ লগত আছে জিন্তু কোঁৱৰ তো বহুতে বিচাৰি আছিলে জিন্তুৰ লগত ভিডিঅ' এটা লাগে মই যাব পৰা নাই নগ'লেও বোলো এইফালে আজি ISBTত আহিলোঁ সেইকাৰণে সোমাই যাওঁ লগ কৰি যাওঁ বাছৰ এক্সপিৰিয়েঞ্চটো এবাৰ জনাবচোন আৰু মানে ISBTত কেনেকুৱা লাগে আপোনালোকে চালকসকলে কেনেকৈ থাকে মানে গোটেই দিনটো কেনেকৈ কটায় এবাৰ অনুভৱটো জনাব দিনটো এনেকৈ এনে কিছুমান গাড়ীৰ কাম থাকে আমাৰ হয় দিনৰ মানে ৰাতিপুৱা আমাৰ এইপিনে শ্বুটিং দিনৰ হেৰি থাকেতো থাকে মানে সেইপিনেতো কৰা নহয় একো কাম আমাৰ যি কৰা গুৱাহাটীতে কাম কৰে যেনেকৈ আজি বেলুন থাকিলে বেলুন লগা হ'ল ৱাইঙৰ প্ৰব্লেম থাকে এতিয়া আৰু জাৰ্ণিৰ যাতে একো প্ৰব্লেম নহয় আৰু আমাৰ পেচেঞ্জাৰসকলৰ সেইটো কাৰণে আৰু কিছুমান কাম থাকে আৰু বাকী এনেইতো ভালেই লাগে আৰু গৰমটো বেছি আৰু ইয়াত বাকী খোৱা বোৱাবিলাক কেনেকৈ হয় খোৱা বোৱাবোৰ বনায়ো খাওঁ হোটেলতো খাওঁ আমাৰ হোটেলতে খোৱা হয় বনোৱাত নহয় টাইম নহয় যে বনোৱাবলৈ হয় হোটেলতে খোৱা হয় আৰু আপুনি আহি পেলাই শুই দিয়ে চাগে মই শুই দিওঁ আৰু আপোনাৰ কিমান টাইম মান খোৱা হয় দিনটোত মানে দিনটো তেনেকে হোৱা নহয় কেতিয়াবা হোৱা হয় 2-3 ঘণ্টা এনেকে কেতিয়াবা নহয় আচ্ছা কাম থাকে গাড়ীৰ কাম থাকিলে হোৱা নহয় আৰু মানে আমাৰ ছেকেণ্ড পাইলটজনী বেছিকৈ চলোৱা হয়তো ৰাতিটো জাৰ্ণি কৰি তাক হোৱা হয় আৰু মই এজন থাকিবই লাগে কোনোবা এজনে কোনোবা দুজন দায়িত্ব থাকে আৰু আমাৰ তো অল্টাৰনেট হিচাপে খোৱা হয় দুজন হেৰি কিবা জনাব বিচাৰিব নেকি ৰাইজক বহুতে আপোনাক ছাপোৰ্ট কৰিছে ইমান ধুনীয়া ধুনীয়া ৰিল বনাই আছে তো ৰাইজক কিবা ক'ব বিচাৰিব নেকি থেংক ইউ ছাপোৰ্ট কৰাৰ কাৰণে বাকী আৰু ছাপোৰ্ট কৰি যাব এনেকৈ ইয়াকো ছাপোৰ্ট কৰিবলৈ লগৰে নিচিনাই ছাপোৰ্ট কৰিবলৈ হয় আৰু বাছখনৰ বাকী যি নহওক ভিতৰখিনি এবাৰ দেখাই দিব বাছখনৰ এবাৰ ডিটেইলছটো এবাৰ জনাই দিবচোন হয় আপোনাৰ কেপেলা বডি হয় প্ৰকাশৰ হয় হয় এইখন শ্লিপাৰ চিটাৰত আহি যায় ন আচ্ছা চ' গাইজ আপোনালোকক এবাৰ এটা বস্তু দেখাই দিছোঁ বাছৰ কেবিনটো দেখাই দিছোঁ প্ৰকাশৰ আৰু এইফালে আছে আমাৰ যোনটো এনেকৈ হিচাপ কিতাপ চলি থাকে আৰু ন দিনটো আচ্ছা আচ্ছা তো এটা এষ্টিমেট জনাব পাৰিব নেকি মানে এটা ৰাউণ্ড ট্ৰিপত কিমান মান তেল খায় 32,000 আচ্ছা আচ্ছা যদি গৰমটো বেছি হৈ যায় এচিটো চলাবলগীয়া হয় এচিটোত মানে অলপ তেলটো বেছি খাই যায় আৰু এনেই এষ্টিমেটেড ক'ব পৰা নাযায় নেকি এটা ৰাউণ্ড ট্ৰিপত কিমান মান ইনকাম হয় এটা ভাল দিনত মানে ইনকামটো ভাল আৰু আচ্ছা আৰু যদি বেয়া আছে বেয়া দিন কিমান কমলৈকে গৈছে বহুত কমলৈকে যায় কেতিয়াবা আপোনাৰ তেলৰ পইচা নোলায় ন 15-20 জন যেতিয়া মানুহ যায় এজন মানুহৰ চককৈ ধৰিলেও মানে বহুত হেৰি হৈ যায় আচ্ছা আচ্ছা তেতিয়া মালিকৰ ঘৰৰ পৰা পইচা যায় আজিকালি মাৰ্কেটত কম্পিটিশ্যনো বহুত নহয় বহুত বাছ আহিছে 20-30 হাজাৰ টকালৈকে এদিনত মালিকৰ যায়গৈ হয় বাকী বাছখন বহুত সজাই পৰাই তুলিছে একদম পুৰা ধুনীয়াকৈ গোটেই একদম ফুলখিনি গোটেই ধুনীয়া লাগিছে আৰু ছেটআপটো তো আৰু বাকী ভিতৰত ইণ্টাৰটো এবাৰ দেখাই দিছোঁ এবাৰ অলপ ইণ্টাৰটো আপোনালোকক এইখিনি 2x1 শ্লিপাৰ চিটাৰত আহি যায় তো বাকী ইয়াত চিটাৰ কোচখিনি আৰু এইফালে শ্লিপাৰ কোচখিনি এইটো ছিংগল তো এইফালে আছে ছেকেণ্ড ড্ৰাইভাৰ কিবা ক'বা জাৰ্ণিটোৰ কথা ৰয়িঙলৈকে হয় চলাব ৰিস্ক হৈছে ন মানে কোনখিনি মানৰ পৰা ৰিস্ক আপোনাৰ জাগিৰ চাগিৰ এইখিনি অলপ দিগদাৰ প্ৰব্লেম হৈছে ন বাছ লাগি গৈছে নেকি তলত
লগা নাই কিন্তু মানে এদিনে মানুহৰ কাৰণে দিগদাৰ হয় মানে হয় হয় ৰাস্তাটো মানে চিনি নাপায়তো হয় হয় তাৰ পৰা গাড়ীবিলাক স্কিপ কৰে মানে হয় 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 মানে মেইন প্ৰব্লেম এতিয়া আচ্ছা আচ্ছা বৰষুণ বতৰত হয় হয় কুঁৱলীটো কুঁৱলী হয়। সেইটো প্ৰব্লেম এটা আৰু ৰোয়িঙৰ ৰাস্তাবিলাকতো অলপ পাহাৰীয়াখিনি ইমান নাই আমাৰ তালৈকে ঠিকেই আছে হয় হয় চলাই আছো আৰু যেনে বস্তু এটা দেখাই দিছোঁ ইয়াত এয়াৰ ফিল্টাৰটো বাছৰ ইয়াত থাকে আৰু ইয়াৰ ইলেক্ট্ৰনিক্সখিনি এবাৰ দেখাই দিছোঁ আপোনালোকক কোনটো কি বস্তু এইটো হ'ল মিটাৰ হয় INS বুলি কয় আমাৰ ভাৰত বেঞ্চত হয় ঠিক আছে এইটো হ'ল আমাৰ হাজাৰ চুইচ হয় ফৰ ইণ্ডিকেটৰ চুইচ হ'লে অলপ জোৰছে কৈ দিয়ক। ৰিটাৰ্ডাৰ এইটো হয় আচ্ছা ৰিটাৰ্ডাৰ এইটোতে কি কৰিব পাৰে এইটো আমাৰ ব্ৰেক চিষ্টেম হয় অ, ৰিটাৰ্ডাৰ এটা হয়। ব্ৰেক হয় 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 ঠিক আছে কিবা আছিলে ইয়াৰ এক গাৰ্ড ইঞ্জিন বেঞ্জিন ব্ৰেক হয় বাকীখিনি ৰিটাৰ্ডাৰ হয় হয় ঠিক আছে আৰু এইফালে আছে আপোনাৰ ৱাইপাৰৰ ডিপাৰ চুইচ আচ্ছা আৰু আমাৰ এইটো হেডলাইনৰ চুইচ হয় 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 হেডলাইনৰ চুইচ আচ্ছা প্লাছ এইটো আমাৰ হেৰি চিষ্টেম দিছে কণ্ট্ৰল কোনটো কোনটো সেইটো অ আচ্ছা আচ্ছা ক্ৰুজ কণ্ট্ৰল চ' এইফালে চেঞ্চৰৰ কাম কৰি আছে তেওঁ এই চিগনেল কেইটা মেইন ৱাৰিং কিবা বুলি যে এই চিগনেলটো মাজে মাজে মাৰি দিয়ে চ' গাইজ এইবিলাক ভিতৰত এইবিলাক চেঞ্চৰবিলাক ইয়াতে থাকে তো বহুত কিবা কিবি চেঞ্চৰ ইয়াতে আছে আজিকালি যিহেতু BS6 গাড়ীবিলাকত চেঞ্চৰ বহুত আছে ত' ৱাৰ্ণিং ছিগনেল কিবা কিবি দেখাই থাকে অকণমান যদি ফল্ট হয় তো সেইটো ৱাৰ্ণিং ছিগনেল দেখায় তেওঁ যিহেতু বহুত ধুনীয়াকৈ বচাই ৰাখে বহুত ভালকৈ চলায় সেইটো কাৰণে মেইনটেইন কৰি ৰাখিবলগীয়া হয় আৰু বাকী খানা চানাটো বনায় আৰু শুওঁতে বেছি টাইম নহয় ইয়াত আশা কৰিছোঁ আপোনালোকে ভিডিঅ' চাই ভাল পালে যদি ভাল পাইছে ইনফৰ্মেটিভ বুলি ভাবিছে লাইক কৰিব শ্বেয়াৰ কৰিব ফেচবুকত ফ'ল' কৰি দিব ধন্যবাদ জয় অসম